हेलो ভিউয়ার্স আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ কৃষি আৰু ফাৰ্মিং ভিত্তিক ইউটিউব চেনেল ব্ৰহ্মপুত্ৰ গড ফাৰ্ম লৈ আজি আপোনালোকৰ মাজলৈ আহিলো আৰু এটা নতুন ভিডিঅ' লৈ আজি যি ভিডিঅ'টি আৰম্ভ কৰিম সেই ভিডিঅ'টিৰ মূল উদ্দেশ্য হৈছে যে বেঙেনা আমি বেঙেনাৰ গুটি কেনেকৈ পচাও সেইটো মানে কেনেকৈ গুটিৰ পৰা ফস কথা ক'বলৈ হলে কেনেকৈ গুটিৰ পৰা আমি বেঙেনাৰ পুলিটো পাম সেইটো আজি মূলত সেই উদ্দেশ্যলৈ আজি এই ভিডিঅ'টো কৰা যি কি নহওক মোৰ সন্মুখত চাইছে এইটো আপোনালোকে বজাৰত বিভিন্ন কোম্পানীৰ বীজ পাব আৰু এটা কথা যে বেঙেনা মূলত জাৰকালিৰ খেতি কিন্তু আজিকালি কিছুমান বেঙেনা ওলাইছে বিভিন্ন কৌশল প্ৰয়োগ কৰি এটো গোটেই বছৰ কৰিব পাৰি যি কি নহওক এটো বৰ্ষালি বুলি কয় বৰ্ষালি আচলতে বেংগলী ভাষা মানে বৰ্ষাৰ সময়ত যেটো কৰা হয় এইটো যেটো কোম্পানীৰ সিড মই লৈছো হেতু হল লিড বেটাৰ বুলি কোৱা হয় এইটো হল লিড বেটাৰ আপোনালোকে আপোনালোকৰ পছন্দ মতে হেতু কি কৰিব আৰু লিড বেটাৰৰ আইসা F1 এইটো যেটো কিহৰ নাম মানে এটা কৰি আছো চাওক কি হয় নেক্সট আপোনালোক সকলোকে দেখাই দিম যে কেনেকুৱা মানে ফলনটো কেনেকুৱা হয় মাজত কি হয় সব মানে লাহে লাহে সব আপডেট দি থাকিম যিখন এতিয়া কথা হল এই মাটিটো কেনেকৈ প্ৰস্তুত কৰিব আপোনালোকে এই যেটো মাটি দেখিছে আপোনালোকে এই মাটিটো কিন্তু একেবাৰে পুৰা মিহি কৰিব যিমান মিহি পাৰে আৰু মোটামুটি ভালকৈ আপোনালোকে একেবাৰে গুৰি কৰিব লাগিব এইটো গুৰি কৰাৰ গুৰি আপোনালোকে কেনেকৈ কৰিব সেইটো মই দেখাই দি আছো মোৰ সন্মুখত আছে এজন মানে ব্লক মানে শিক্ষা ডিপাৰ্টমেণ্টৰ ব্লক অফিচাৰ বিও বনমালী পেগু স্যাৰ আসলে বৰ্তমান বৰদলনি ধেমাজি জিলাৰ বৰদলনিৰ যে ব্লক আছে ইৰিগেশ্যন ব্লক আছে তাৰে বিও স্যাৰ এটো স্যাৰক দেখাবলৈ দিছো আৰু তেনেকৈ মাটিটো কি কৰিব লাগে আসলে খান্দি বা বহুত কেবাৰ 4-5 বাৰকে আমি এটো হাল বাব নোৱাৰি প্ৰথমতে কোৰেৰে খান্দিব পাছত এনেকুৱা যেটো এটো আপোনালোকৰ এতে লোকেল নামটো কি কয় স্যাৰ এটো জবকা আচ্ছা এইটো অসমীয়া ভাষা আসলে জবকা আজি কি নহওক মানে যাৰ যি ভাষা আছে এইটো লোকেল ভাষা হলক এইটো তেনেকৈ কি কৰিব আৰু এইটো মানে মাটিটো নৰম কৰিব পাৰিব গুৰি কৰিব পাৰিব মাজত যদি কিবা মানে যেটো জংগল থাকে বা ঘাঁহ বন থাকে সেইটো কিন্তু আপোনালোকে এইটো মানে গুচাই দিব পাৰিব আৰু মানে মূলত গুৰি হ'ব লাগিব সেইটো আপোনালোকে আমি পাচন বুলি কওঁ বা খন্তি কক সেই খন্তিৰে কৰিব পাৰে নহলে কিবা কাঠেৰে সেইটো মানে এইটো ডাংমাৰি হলেও ইয়াতে এইটো মুঠতে গুৰি হ'ব লাগে আৰু ইয়াতে সাৰ হিচাপে আপোনালোকে গোবৰ সাৰ শুকান গোবৰ সাৰ দিব এতিয়া কথা হৈছে এইটো আপোনালোকে ইয়াতে সাৰ কি দিব পাৰে একচুয়ালি ৰাসায়নিক সাৰ দিয়াৰ দৰকাৰ নাই ইয়াতে সাৰ বুলিলে আপুনি যিখিনি গোবৰ সাৰ আছে পচন সাৰ আছে আৰু এটা বস্তু আছে আপোনালোকে যেটো কেঁচু সাৰ আছে ভাৰ্মি কম্পোষ্ট বা যেটো কোৱা হয় আৰু ব্লেক আজিকালি মানে সেই বিভিন্ন জায়গাত আপোনালোকে বিভিন্ন কোম্পানীৰ পৰা কিনিবলৈ পোৱা যায় সেইটো সাৰ মোটামুটি মিক্স কৰিব যি কি নহওক একো যদি নোৱাৰ আপোনালোকে মোটামুটি গোবৰ সাৰটো আপোনালোকে মোটামুটি বেছিকৈ মিহলাই দিব আৰু এটা বস্তু ইয়াতে দিব আপোনালোকে তলত যদি অকণমান ফুৰাটন মিক্স কৰি দিব পাৰে সেইটো চলিব আৰু যদি কোৱা যে না ব্লেক কিবা অকণমান কীটনাশক জাতীয় কিবা বস্তু দিব পাৰে স্প্ৰে যদি ধৰক আপোনালোকে যদি কমাৰ্চিয়ালি বেছিকৈ কৰে তেতিয়া অকণমান ফুৰাটন ইয়াতে দিব পাৰে নহলে আপোনাৰ সাইপাৰমেথ্ৰিন জাতীয় কিবা বস্তু দিব পাৰে সেইটো মাটিত মিক্স কৰিব বা স্প্ৰে কৰি দিব প্ৰথমতে দিব অকণমান তাৰ পাছতো মাজে দি থাকিব লাগে সেইটো হল সাইপাৰমেথ্ৰিন বা বজাৰত যি ধৰণৰ কীটনাশক মোটামুটি থাকিলে হল আৰু সাইপাৰমেথ্ৰিন যেটো আছে মেইনলি পৰুৱা মৰা সেইটো কি কয় পৰুৱা বা তেনেকুৱা জাতিৰ পৰুৱা মৰা সেইটো আপোনালোকে প্ৰথমতে অকণমান স্প্ৰে কৰি মাৰিব কিছে মই বীজ ইয়াত লগাইছো এইটো কিন্তু ইয়াতো প্ৰথমতে আপোনালোকে সেই বীজটো সদন কৰিব আৰু মানে সদন কৰিলে ভাল সদন কেনেকৈ কৰিব আপোনালোকে এইটো বেবিস্টিন পাউডাৰ জাতীয় এটা বস্তু পোৱা যায় সেই বেবিস্টিন ইয়াতে মিক্স কৰি ল'ব মিক্স কৰি পেলাই মানে এইটো আসলতে কিছু সময় পানীত তিয়াই থব পানীত তিয়ালে হলে কি ইয়াৰ যেটো অংকুৰৰ যেটো ক্ষমতা অংকুৰণৰ যেটো ক্ষমতা এটো বহুত বেছি হ'ব এটো ধৰক 4-5 ঘণ্টা মান কমসে কম আপোনালোকে ৰাখিব পাৰে বা 7-8 ঘণ্টা মান ৰাখিলেও চলিব
অকণমান কম হ'লেও সেইটো অসুবিধা নাই যে ধৰক 1-2 ঘণ্টামান আপুনি ৰাখিলে সেইটো আপোনাৰ কোনো অসুবিধা নাই কিন্তু এইটো মানে অকণমান টাইম তেতিয়া মানে সেইটো গজিবলৈ অকণমান সময় বেছি লাগিব পাৰে যি কি নহওক এইটো পানী অকণমান দিলে মানে কিছু সময় ৰাখিব কমচে কম 7-8 ঘণ্টামান ৰাখিলে ভাল ইয়াতকৈ কম ৰাখিলেও চলিব এইখিনি এইটো জায়গাত আপোনালোকে মাটিটো প্ৰস্তুত কৰিলে ঠিক আছে ইয়াতে যদি মানে মাটিটোত দেখিব আপোনালোকে এটা আইডিয়া কৰিব লাগিব পানী বেছিও থাকিব নালাগে একেবাৰে কমও থাকিব নালাগে সেইটো একেবাৰে বেছি মাটি হ'লেও মানে এইটো বেছি মানে পানী থকা মাটি হ'লেও এইটো কিন্তু ভাল নহ'ব আৰু এইবিলাক যেটো কি কয় এই মানে আধা বালি আধা বোকা মাটি সেইটো যদি মিশ্ৰণ জাতীয় হয় সেই তেনেকুৱা হ'লে ভাল মানে এইটোত একেবাৰে পুৰা বোকা মাটি বা আপোনাৰ আধা যেটো বালি মাটি সেইটোত হ'লে কিন্তু ভাল আপোনালোকক ভিডিওটো ভালকৈ চাব এইটো ধৰক অকণমান এতিয়া পানী আছে দেখিলে গম পাব অকণমান পানী আছে সেইটো কিন্তু আপোনালোকে পাছত যদি ধৰক পানীখিনি আঁতৰাই দিলে আঁতৰাই কেনেকৈ দিব কিবা এটা শুকান কাপোৰত লৈ পেলাই মানে কাপোৰত লৈ পেলাই ৰাখিব আৰু সেইটো গুচি যাব তাৰ পিছত দেখিলে যদি মানে অকণমান পানী থাকে সেইটোত অকণমান ছাই ল'ব শুকান ছাই ল'ব সেই ছাইটো ল'লে কিন্তু আৰু এটা কথা ছাই হ'ল আপোনাৰ মানে নেচাৰেল যেটো আপোনাৰ প্ৰাকৃতিকভাৱে যেটো ছাইটো হ'ল কি কয় মানে যেটো ফাংগিসাইড হয় এটো ভেঁকুৰনাশক ছাইটো কিন্তু এক ধৰণৰ নেচাৰেল ভেঁকুৰনাশক বুলি আপোনালোকক কৰিব পাৰে এটো ক'ব পাৰে এটো ছাইটো মিক্স কৰিলে সেইটো বেয়া নহয় সেইটো মানে অকণমান পিছত সেইটো ছাই দিলে কি হ'ব এই যিখিনি মানে একেলগে লাগি নাথাকিব আৰু সেপাৰেট হৈ যাব আৰু তাৰ পাছত কি কৰিব মই নিশ্চয় আপোনাক দেখাই আছোঁ আপোনালোকে ইয়াতে হয়তো মই পানীটো পাছ হ'ব দিছোঁ পাছ হৈছে কিন্তু পাছ হৈ থাকিলেও কিন্তু মানে সেইটো আকৌ মানে সেই সেপাৰেট হৈ নাযায় গতিকে সেপাৰেট হ'বৰ কাৰণে আমি কি কৰিম এইটো বস্তু আমি বেলেগ এটা পাত্ৰত ল'ম লৈ পেলাই এটা ধৰক আমি যদি ছাই মিক্স কৰি দিওঁ সেইটো কি হ'ব একেবাৰে সেপাৰেট হৈ যাব দেখিলেনে বন্ধুসকল এইটো নিশ্চয় আপোনালোকৰ সেইটো যেটো একেলগে থাকে এইটো নহয় আৰু ছাই কিন্তু আৰু এটা বস্তু হয় এইটো আপুনি ক'ব পাৰে যেটো প্ৰাকৃতিক এই ভেঁকুৰনাশক বা কিছুমান কীট পতংগ এইটোতো কি কৰে দেখিলে ছাই মিহলাৰ পিছত কিন্তু এইটো আৰু গোটেইকেইটা একেলগ হৈ নাথাকে গতিকে এইটো সহজে সেপাৰেট হৈ যাব এতিয়া মই অলৰেডি ছটিয়াই দিছোঁ বহুতখিনি কিন্তু আৰু মই ছটিয়াই আছোঁ আপোনালোকক দেখুৱাম আৰু পৰৱৰ্তী যেটো ষ্টেজ আছে সেইটোলৈ যাম এতিয়া বীজ ছটিয়াই দিয়াৰ পাছত আৰু আপোনালোকে কি কৰিব এইটো যি কৰা হৈছে মানে মাটিখিনি সাইডৰ পৰা ছটিয়াই দি পেলাই তাতে তাৰ ওপৰত দিয়া হৈছে মোটামুটি যাতে সেইখিনি কোনোমতে ঢাকি থাকে আৰু এইখিনি মেইন কাম আৰু বেছিকৈ দিব মানে মাটিটো এনেকৈ দিব বা ইয়াতে এটা মানে আপোনাৰ সৰু ড্ৰেইনৰ নিচিনা যাতে হয় সেইটো হ'লে কি হ'ব পানীটো যাতে গুচি যায় বা ইয়াতকৈ মাটিতকৈ যেটো এইটো যাতে অকণমান ওখ থাকে মানে পটককৈ বৰষুণ যদি বেছি আহে এইটো যাতে বৰষুণৰ পানী যাতে ওপৰত নুঠে আৰু চাওক বৰ্তমান যেটো সময় এইটো সময় জাগে বৰষুণৰ তেনে সম্ভাৱনা নাই যদিও থাকে কম আছে সেইটো ইমান টেনশ্যন নাই কিন্তু আপোনালোকে যে বৰ্ষালি বেঙেনা যেটো আছে সেইটো বাদ দি যদি আৰু বেলেগ বেঙেনা কৰে বা বাৰিষাৰ সময়ত যদি দিয়ে সেইটো কিন্তু আপোনালোকে লক্ষ্য ৰাখিব লাগিব মানে অকণমান ভেটিৰ নিচিনা বনাব লাগে আৰু বৰষুণৰ পানীয়ে যাতে তাৰ ওপৰলৈ মানে ওপৰেদি যাতে বৈ নাযায় সেইটো কথা সদায় মনত ৰাখিব লাগে বৰ্তমান ছিজনটো এইটোৰ মানে এইটো বেলেগ কথা আৰু কিন্তু বৰষুণৰ সময়ত কৰিলে সেইটো বেলেগ কথা আজি মানে বৰ্তমান সময় আজি হ'ল 17 জানুৱাৰী অৰ্থাৎ মাঘ মাহৰ প্ৰথমটো সপ্তাহ এই প্ৰথম সপ্তাহত মই সেই গুড়িটো লগালোঁ আৰু পাছত কি হয় নিশ্চয় 15 দিন পাছত কি হয় সেইটো মই আপোনালোকক একেবাৰে স্তৰে আপডেট দি থাকিম ইয়াৰ পাছতো কিন্তু আৰু এটা কাম আছে এইটো হ'ল এইটো পাতলকৈ আপোনালোকে কি দিব লাগিব খেৰ দিলে কিন্তু ভাল আৰু খেৰ দিয়াৰ পাছত একদিন অন্তৰে এদিন গ্যাপ দি আপোনালোকে কি কৰিব লাগে ইয়াতে পানী অকণমানকৈ স্প্ৰে কৰিব লাগে মনত ৰাখিব
পানীটো সিমান বেছি নহয়, একেবাৰে যাতে কমো নহয়। এই খেৰ দিয়াৰ গুণটো কি, এইটো খেৰটো আচলতে কিন্তু নেচাৰেল মালচিং। এইটো খেৰৰ গুণ মানে বহুত আছে। এইটো খেৰটো পানী তিতা থাকিব, মানে পানীটো ধৰি ৰাখিব, মানে নৰ্মাল যিখিনি পানী লাগে তাতকৈ খেৰটো বেছি দিব পাৰিব। আৰু খেৰৰ গুণ আছে, এইটো তলৰ পৰা যিখিনি পানী আহিব, ভাৱ হৈ আহিব, সেইটো খেৰত লাগি ধৰিব। তাৰমানে যিটো তাপ আছে সেইখিনি কিন্তু এই খেৰেই নিয়ন্ত্ৰণ কৰিব পাৰিব। তাৰমানে বেছিও নকৰে, কম নকৰে। এইটো খেৰ সাধাৰণতে আমি যিটো মালচিং পদ্ধতি বৰ্তমান যিটো ওলাইছে, এইটো হ'ল নেচাৰেল মালচিং। আৰু যদি বৰষুণ বেছি পৰে, বৰষুণ পৰাৰ সম্ভাৱনা থাকে, ওপৰত আপোনালোকে এইটো চালিৰ নিচিনা দিব। চালিৰ ওপৰত কিন্তু বগা পলিথিন, যিটো য'ত মানে বগা পলিথিন দি আপোনালোকে এইটো চালি দিব লাগিব। যদি আপোনালোকৰ বৰষুণৰ সম্ভাৱনা বেছি থাকে বা বৰষুণৰ পৰা হাত সাৰিবলৈ সেইটো কিন্তু দিব লাগিব। বন্ধুসকল, আজিলৈ ইমানেই। নিশ্চয় পৰৱৰ্তী সময়ত আপোনালোকক ভাল ভাল ভিডিঅ' দি থাকিম। গতিকে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।